Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। So guys, এই ভিডিঅ' সকলো ব্যক্তিৰ কাৰণে বা হিতাধিকাৰীৰ কাৰণে যোনে নেকি চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰিছিলে বা এতিয়ালৈ এপ্লাই কৰা নাই আৰু কিছুমানে এপ্লাই কৰিও এতিয়ালৈ টয়লেটৰ টকা পোৱা নাই। So সেই টকা কেনেকৈ লাভ কৰিব পাৰি সকলো তথ্য আপোনালোকক এইটো ভিডিঅ'ত জনাম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এতিয়ালৈ এই স্কিমৰ কাৰণে এপ্লাই কৰা নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ এপ্লাই কৰিব এইটো ভিডিঅ'ত এইটো যে জনাম আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক জনাম যে এইটো এপ্লাই কৰাৰ পাছত আপোনালোকে কি প্ৰচেছ কৰিব লাগিব সেই গোটেইকেইটা তথ্য আপোনালোকক জনাম। টো কৰিলেহে আপোনালোকে সেই টকা কেইটা লাভ কৰিব, যোনটো টয়লেটৰ টকা লাভ কৰিবলৈ আপোনালোকে ফাৰ্ষ্টতে এপ্লাই কৰিব লাগিব। এপ্লাই নকৰিলে আপোনালোকে সেই টকা নাপায়। সেই কেনেকে আপোনালোকে এপ্লাই কৰিব গোটেই প্ৰচেছ দেখুৱাম। তাৰ কাৰণে আপোনালোকে ফাৰ্ষ্টতে আহিব লাগিব swachhbharatmission.gov.in সেইটোত আহিব। সেইটোত অহাৰ পাছত সেইটো লিংক মই ডেছক্ৰিপশ্যনত দি দিম। তাত অহাৰ পিছত ইয়াত স্ক্ৰল ডাউন কৰিব, তাত ইয়াত লিখা আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত এনেকে এটা পেজ অপেন হ'ব। ইয়াত আপোনালোকে যদি নতুন তেতিয়াহ'লে চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব ফাৰ্ষ্ট। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ ফোন নাম্বাৰটো ফাৰ্ষ্টতে দিব লাগিব। তাৰপিছত নেম দিব লাগিব আধাৰ কাৰ্ডত যেনেকে আছে। তাৰপিছত জেণ্ডাৰ দিব লাগিব, আপুনি মেল নে ফিমেল নে ট্ৰেন্সজেণ্ডাৰ আপুনি যি হয়। চ' ৰেচিডেন্স এড্ৰেছটো দিব লাগিব আৰু আপোনাৰ ষ্টেটটো চিলেক্ট কৰি যোনটো কেপচা ক'ড দিয়া আছে সেইটো তলত বহাই চাবমিটত ক্লিক কৰিব। সেইটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোক ৰেজিষ্টাৰ হৈ যাব এইটো স্কিমৰ কাৰণে। চ' সেইটো কৰাৰ পাছত আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰিব। সেইটো কৰাৰ পাছত আপোনালোকে ইয়াত যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিছিলে সেই নাম্বাৰটো ইয়াত বহাই দিব, যোনটো এণ্টাৰ মোবাইল নাম্বাৰ লিখা আছে। চ' ইয়াত বহাই দিয়াৰ পাছত আপোনালোকে গেট অ'টিপিত ক্লিক কৰিব। গেট অ'টিপিত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তালৈ অ'টিপি এটা যাব। সেই অ'টিপিটো তলত এণ্টাৰ অ'টিপিত টাইপ কৰি দিব। সেইটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে যোনটো চিকিউৰিটি ক'ড বা কেপচা ক'ড সেই কেপচা ক'ডটো তলত বহাই চাইন ইনত ক্লিক কৰিব। ত' মোৰতো এতিয়া কৰি লওঁ, আপোনালোকে ভিডিঅ'টো ভালকে চাই আপোনাৰটো ভালদৰে ফিল আপ কৰিব। এতিয়া মোৰতো বহাই দিলো, এতিয়া চাইন ইন অপশ্যনত ক্লিক কৰিব। গোটেইকেইটা বহাই দিয়াৰ পাছত চাইন ইন অপশ্যনত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ গোটেই ডিটেইলছটো আহি যাব, আপুনি যেনেকে ফিল আপ কৰিছিলে। চ' নেক্সট আপোনালোকে যাব লাগিব যোনটো 3 লাইন দিয়া আছে ইয়াত গৈ আপোনালোকে নিউ এপ্লিকেশ্যনত ক্লিক কৰিব। কাৰণ এতিয়া আপুনি নতুন হয় তেতিয়া নিউ এপ্লিকেশ্যন, আপুনি যদি আগতে ৰেজিষ্টাৰ কৰিছে তেতিয়া আপুনি আপোনাৰ ষ্টেটাছটো চাবলৈ ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। মই যিহেতু এতিয়ালৈ এপ্লাই কৰা নাই চ' ন ৰেকৰ্ড ফাউণ্ড দেখাব, কিন্তু আপুনি যদি আগতে ৰেজিষ্টাৰ কৰিছিলে তেতিয়া আপোনালোকৰ গোটেই এপ্লিকেশ্যন নাম্বাৰ লগতে কেনেকে ষ্টেটাছত ট্ৰেক কৰিব, ট্ৰেক ষ্টেটাছ বুলি লিখা থাকিব সেইটো ক্লিক কৰিলে আপোনাৰ ষ্টেটাছটো চাব পাৰিব। চ' মোৰতো নতুন যিহেতু চ' মই ইয়াত মোৰ একো ৰেকৰ্ড নাথাকিব। চ' সেইকাৰণে মই এতিয়া যাম নিউ এপ্লিকেশ্যনত। চ' নিউ এপ্লিকেশ্যনত যোৱাৰ পিছত এনেকুৱা পপআপ এটা অপেন হ'ব। সেইটোত আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব কি হয়। আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় ব্লক চিলেক্ট কৰিব। ব্লকটো চিলেক্ট কৰাৰ পাছত নেক্সট আহিব গ্ৰাম পঞ্চায়ত আহিব। সেইটো কৰাৰ পাছত আপোনাৰ গাঁওখনৰ নামটো দিবলৈ আহিব, আপোনাৰ গাঁও কি হয় আৰু হেবিটেশ্যন নেমটো আপোনাৰ গাঁওখনে দিব। চ' নেক্সট আহিলে আপোনাৰ যোনটো আধাৰ কাৰ্ড, যোনটো আপুনি আধাৰ কাৰ্ডৰ লগতে সেইটো ভেৰিফাইটো কৰাব লাগিব, ডিক্লাৰেশ্যনটো দিব লাগিব। চ' তাৰ কাৰণে আপুনি আধাৰ কাৰ্ডত আপোনাৰ নামটো যেনেকে আছে তেনেকে ইয়াত বহাই দিব। ইয়াত বহাই দিয়াৰ পাছত আপোনালোকে নেক্সট আধাৰ কাৰ্ড নম্বৰটো ইয়াত টিপি দিব। ইয়াত টিপি দি আপোনাৰ যোনটো ডিক্লাৰেশ্যন টিক মাৰ্ক সেই টিক মাৰ্কটো ইয়াত টিক কৰি ভেৰিফাই আধাৰত ক্লিক কৰি দিব। যোনটো ভেৰিফাই আধাৰ নাম বুলি লিখা আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰটো ভেৰিফাইড বুলি দেখাব। যদি নহয় তেতিয়াহ'লে এইটো ভালকে চেক কৰি ল'ব, আপোনাৰ আধাৰ কাৰ্ডৰ নাম কেনেকে আছে সেইটো ভালকে চেক কৰি ল'ব, লগতে আধাৰ কাৰ্ড নাম্বাৰটো ভালকে চেক কৰি ল'ব ভালকে বহাইছে নাই। চ' সেইকেইটা কৰাৰ পাছত সেইটো ডিক্লাৰেশ্যনত টিক মাৰ্ক দি ভেৰিফাই আধাৰত ক্লিক কৰিব, তেতিয়া আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাইড হৈ যাব। সেইটো কৰাৰ পাছত আপোনাৰ যোনটো ফাদাৰ হ'লে ফাদাৰ নেমটো দিব, হাজবেণ্ড হ'লে হাজবেণ্ড নেম দিব, যদি আপুনি বিবাহিত তেতিয়াহ'লে হাজবেণ্ড নেম দিব পাৰে। জেণ্ডাৰ দিব মেল ফিমেল, কেটেগৰী দিব কি হয় আপুনি APLত পৰে নে BPLত পৰে, চ' চাব কেটেগৰী দিব। তাৰপিছত কাৰ্ড টাইপটো দিব আপোনাৰ যোনটো BPL হয় নে APL, আৰু কাৰ্ড নাম্বাৰটো দিব পাৰে আৰু মোবাইল নাম্বাৰ দিব লাগিব।
লগতে ইমেইলটো ইমান মেণ্ডেটৰী নহয়, চ' ষ্টাৰ মাৰ্ক এটা মেণ্ডেটৰী হয়। তেতিয়া আপোনাৰ এড্ৰেছ কেইটা দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ যোনটো বেংকৰ, সেইটোত কিন্তু আপোনালোকে গাঁৱলীয়া বেংকৰ একাউণ্ট নিদিব, কাৰণ গাঁৱলীয়া বেংকৰ যোনটো IFSC ক'ড সেইটো মানে ইয়াত চাপৰ্ট নকৰে। চ' আপোনালোকে গাঁৱলীয়া বেংকৰ বাহিৰে যিকোনো এটা বেংকৰ আপোনালোকে ইয়াত একাউণ্ট দিব পাৰে, কিন্তু আসাম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টটো ইয়াত নিদিব। চ' ইয়াত আপোনালোকৰ IFSC ক'ডটো টিপি দিয়াৰ লগে লগে নেক্সট তলত অট'মেটিক চিলেক্ট হৈ আহিব কোনটো ব্ৰাঞ্চ হয়, কোনটো জেগাত সেই বেংকটো আছে, গোটেইকেইটা ডিটেইলছ ইয়াত আহি যাব। ইয়াত অহাৰ পাছত একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াত টিপি দিব। নেক্সট আকৌ কনফাৰ্মেশ্যন একেটাই আকৌ ইয়াত টিপি দিব তলত। তাৰপিছত আপোনালোকে যোনটো পাছবুকখন, সেই পাছবুকখন আপোনালোকে 200 KB ৰ ভিতৰত PDF বনাই আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। ইয়াত আপলোড কৰাৰ পাছত আপোনালোকে যোনটো এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ যোনটো এপ্লাই প্ৰচেছ সেইটো আপোনালোকৰ হৈ যাব। তেনেকৈ কৰি আপোনালোকৰ যোনটো টয়লেটৰ এপ্লাই সেইটো আপোনালোকে হৈ যাব। আৰু সেইটো কৰাৰ পাছত আপোনালোকে নেক্সট কৰিব লাগিব যোনটো মই অথনি দেখাইছিলোঁ। চ' কেনেকৈ কৰিব লাগে সেইটো আপোনালোকক দেখালোঁ, কিন্তু মইতো এতিয়া এপ্লাই কৰা নাই। চ' আপোনালোকে এপ্লাই কৰাৰ পাছত ইয়াত গোটেই অপশ্যনটো ওলাব। চ' মই যিহেতু এপ্লাই কৰা নাই, মোৰ একো ওলোৱা নাই। চ' আপোনালোকৰ ওলাব। চ' সেইটো কৰাৰ পাছত আপোনালোকে যোনটো নেক্সট প্ৰচেছ, সেই প্ৰচেছটো হ'ব আপোনালোকৰ যোনটো ৰিচিপ্টখন আপোনালোকে প্ৰিণ্ট আউট কৰি থৈ দিব। যেতিয়া পঞ্চায়তত লিষ্ট আহিব, টয়লেটৰ লিষ্ট আহিব, চ' সেই লিষ্টত আপোনালোকে গোটেই এই ৰিচিপ্টখনে লগত আধাৰ কাৰ্ডখন জমা দি দিব। তেতিয়া আপোনালোকৰ গোটেই প্ৰচেছটো চলি থাকিব। সেইটো চলাৰ পাছত আপোনাৰ যেতিয়া পইচা সোমাব, তেতিয়া আপোনালোকে আপোনালোকৰ টয়লেটৰ কামখিনি কৰিব পাৰিব। এইটো আছিলে আজিৰ ভিডিঅ'টো। এই ইনফৰমেশ্যনটো জনাবলৈ আজিৰ ভিডিঅ'টো বনালোঁ। চ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব। আৰু কোনোবা যদি টয়লেটৰ কাৰণে তেতিয়াও এপ্লাই কৰে, তেতিয়াহ'লে সেইসকল ব্যক্তিলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে খবৰটো গম পায়। চ' এইকেইটা কৰাৰ পাছত আপোনালোকৰ নেক্সট কিস্তিটো দিয়া হ'ব ইলেকশ্যনৰ পিছত। যোনটো এতিয়াতো ছেকেণ্ড যোনটো ফেজ 2টো দিয়া হৈছিল টয়লেটৰ, চ' নেক্সট ফেজ 3টো দিব। যোনটো 3 নম্বৰ পৰ্যায়, সেইটো দিয়াৰ পাছত আপোনালোকৰ নেক্সট পৰ্যায়ত আপোনালোকে সেই টকাটো পাব। চ' আপুনি যদি এতিয়ালৈ এপ্লাই কৰা নাই, কৰি লওক। এপ্লাই কৰাৰ পাছতহে আপুনি কিবা অভিযোগ দিলে দিব পাৰিব। চ' আপুনি যদি আগতে এপ্লাই কৰি এতিয়ালৈ পোৱা নাই, তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু মই তেতিয়া নেক্সট ভিডিঅ' কেনেকৈ কি কৰিলে আপোনালোকে টকাকেইটা পাব, গোটেইকেইটা প্ৰচেছ আপোনালোকক দেখুৱাম। চ' ভিডিঅ'টো ইমানেই। তাৰ আগতে আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে নেক্সট ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকে। চ' আজিলৈ ইমানেই। জয় আই অসম।